প্ৰথম যেতিয়া গম পাইছিলা জুবিন দা নাই সেই 19 ছেপ্টেম্বৰৰ 19 ছেপ্টেম্বৰ সেই সময়খিনিত মই আৰু মোৰ মায়ে কিতাপ কিনিব গৈছিলোঁ পাণবজাৰত তাৰপিছত আমি এই গুৱাহাটী ক্লাবৰ সেই ৰাউণ্ডটো যে আছে সেইখিনিতে আছিলোঁ তাতে আমি খবৰটো পাইছোঁ আৰু প্ৰায় 15-20 মিনিটৰ ভিতৰতে মা আৰু মই কাহিলীপাৰা গৈ পাইছোঁ লগালগি তাৰপিছত গৈ পায়েই মই মামীৰ ভৰিৰ ওচৰতে বহি দিছোঁ মামী বহি আছে বহু গণ্যমান্য ব্যক্তি বহি আছিলে চোফাখনত গতিকে মই পকাতে বহি দিলোঁ তেখেতৰ ভৰিখনৰ ওচৰতে বহিলোঁ মামীয়ে ক'লে যে জব কৰা তুমি মহাদেৱক প্ৰাৰ্থনা কৰাচোন মহাকালক প্ৰাৰ্থনা কৰা জব কৰা তেখেতে মহাকালক খুবেই ভাল পায় সেই বুলি কৈ তেখেতে মই গম পোৱা নাছিলোঁ যে তেখেতে তেতিয়ালৈকে ঘটনাটো গম পোৱা নাই আমিতোতো জানো সেই ৰুমটোত যিমান মানুহ আছে সকলোৱেই জানে কিন্তু মই গম পোৱা নাছিলোঁ যে তেখেতে গম নাপায় তেখেতে তাৰপিছত সেই সময়ৰ পৰা তেখেতে 2 ঘণ্টা 3 ঘণ্টা তোমাৰ 1 ছেকেণ্ড নোৰোৱাকৈ এনেকৈ গন্তি কৰে মানে জব কৰে আৰু জব কৰি কৰি মাজে মাজে কয় এই কোনোবাই ভিডিঅ' কল এটা কৰি দিয়াচোন তেখেতে মোৰ মাতটো শুনিলে অকণমান ষ্ট্ৰেংথ পাব তেখেতে যুঁজিব পাৰিব ষ্ট্ৰাগল কৰিব পাৰিব এনেকৈ কৈ থাকে তাৰপিছত কোনোবাই মোক ভিডিঅ' এটা নেদেখুওৱা কিয় এনেকৈ কৈ থাকে আচলতে মনটো তেতিয়া বেয়া লাগি গৈ থাকে